আজি আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে বহুত সময়ত আমি এই এডিআৰই পৰীক্ষাই লৈ অহা পৰিৱৰ্তন আৰু এডিআৰই পৰীক্ষাৰ জৰিয়তে সফল নিযুক্তি এই দুইটা দিশৰ ওপৰত আমি আমাৰ জনসেৱাৰ দৃষ্টিভংগীৰে বা আমাৰ অসম চৰকাৰৰ যি ইনষ্টিটিউচনেল আমাৰ যি আৰ্কিটেকচাৰ আছে তাৰ ভিতৰত এডিআৰইৰ যিটো ভূমিকা তাক আমি যদি বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে এই পৰীক্ষা যদি অনুষ্ঠিত নহ'লহেঁতেন বা ইয়াৰ যদি এটা ৰূপৰেখা 5 বছৰ আগতে আমি নিৰ্মাণ নকৰিলোহেঁতেন ইমান ডাঙৰ নিযুক্তি কেতিয়াও সম্ভৱ নহ'লহেঁতেন। এইকাৰণে নহয় যে পোষ্টৰ অভাৱ আছে বা ইচ্ছাৰ অভাৱ আছে। বহুতো চৰকাৰ আহে, নিযুক্তি দিব সকলোৰে ইচ্ছা থাকে আৰু সমান্তৰালভাৱে নিযুক্তি ল'বলৈও যুৱক যুৱতীৰ নিশ্চিতভাৱে অভাৱ নহয়। কিন্তু তাৰ পিছতো স্বাধীনতাৰ ৭৭-৭৮ বছৰ পিছতো আমাৰ ৰাজ্যত কেতিয়াও 5টা বছৰত 1.5 লাখ 2 লাখ যুৱক যুৱতীৰ নিযুক্তি সম্ভৱ হোৱা নাছিল। তাৰ কাৰণ কি আছিলে? মুখ্যতঃ আমাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো ইমানেই জটিল আছিল যে সেই প্ৰক্ৰিয়াৰ আধাৰত নিযুক্তি পোৱা আৰু নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা এক হিমালয় সদৃশ প্ৰত্যাহ্বান আছিলে। আজি যদি আমি ইয়াত চাবলৈ যাওঁ 50টা বিভাগত নিযুক্তি পত্ৰ লাভ কৰা যুৱক যুৱতীসকল ইয়াত উপস্থিত আছে। কিন্তু 2021 চনৰ আগলৈকে আমি 50টা বিভাগত কেনেকৈ নিযুক্তি দিছিলোঁ? এই 50টা বিভাগৰ অধীনত 2-3টাকৈ ডাইৰেক্টৰেট আছে। তাৰ সংখ্যা যদি আমি হিচাপ কৰোঁ 100 অতিক্ৰম কৰি যাব। আৰু তৃতীয় শ্ৰেণী 4ৰ্থ শ্ৰেণীৰ নিযুক্তি সাধাৰণতে যিটো অফিচত পোষ্ট খালী আছে তাতে তাৰ নিযুক্তি দিয়া হয় আৰু সেই বিষয়াজনক আমি কওঁ এপইণ্টিং অথৰিটি। অৰ্থাৎ এপইণ্টিং অথৰিটিজনে নিজৰ কাৰ্যালয়ত খালী থকা পোষ্ট এডভাৰটাইজ কৰিব আৰু তেওঁ নিযুক্তি প্ৰক্ৰিয়া পৰিচালিত কৰিব। আজি আমি যেতিয়া কৃষি বিভাগত 1700 নিযুক্তিৰ কথা কৈছোঁ, এই গোটেই নিযুক্তি 35টা এগ্ৰিকালচাৰ ডিষ্ট্ৰিক্ট অফিচ, আমাৰ মেকানিকেল উইঙৰ বাবে এক্সিকিউটিভ ইঞ্জিনিয়াৰিং অফিচ, হৰ্টিকালচাৰৰ বাবে ডাইৰেক্টৰেট অফ হৰ্টিকালচাৰ, সাধাৰণ প্ৰশাসন বিভাগত 550 পোষ্টৰ বাবে 35জন ডিচি আৰু অতি কমেও 45জন মহকুমাধিপতিয়ে এই পৰীক্ষাবিলাক অনুষ্ঠিত কৰিলেহেঁতেন। ফলত এজন যুৱক যুৱতীয়ে যিমানেই মনত আগ্ৰহ নাথাকক কিয় শদিয়াৰ পৰা ধুবুৰীলৈ, জোনাইৰ পৰা শিলচৰলৈ সকলো জাগাত গৈ নিযুক্তি পৰীক্ষাত বহাটো অসম্ভৱ আছিল। প্ৰত্যেকটো নিযুক্তিৰ বাবে সুকীয়া সুকীয়া মাচুল জমা দিবলগীয়া হ'লহেঁতেন। অৰ্থাৎ অসম চৰকাৰত যদি প্ৰতি বছৰত 100টা নিযুক্তি ওলায়, এজন যুৱকে আবেদন কৰিবলৈ 300 টকাকৈ দিব যাওঁতে তেওঁ
অকল আবেদন কৰিবৰ বাবে 30,000 টকা বছৰত খৰচ কৰিবলগীয়া হ'লহেঁতেন আৰু নিযুক্তি পৰীক্ষা এটা বছৰত 500তকৈও অধিক হ'লহেঁতেন পোষ্টৰ সংখ্যা কিমান হ'লহেঁতেন কৰবাত এটা কৰবাত 3টা কৰবাত 5টা অৰ্থাৎ নিযুক্তিৰ প্ৰক্ৰিয়া ইমানেই বিকেন্দ্ৰীকৃত আছিল যে ইয়াক কোনেও নিয়ন্ত্ৰণ কৰাৰ বাবে কাৰো সম্ভৱ নাছিল আৰু যেতিয়া নিয়ন্ত্ৰণ নহৈছিল স্বাভাৱিকতে দুৰ্নীতিৰ অভিযোগো বাৰে বাৰে সন্মুখলৈ আহিছিল আৰু দুৰ্নীতিৰ অভিযোগ যেতিয়া সন্মুখলৈ আহিছিলে স্বাভাৱিকতে যিজন প্ৰাৰ্থীয়ে নিজকে বঞ্চিত বুলি অনুভৱ কৰিছিল সেই প্ৰাৰ্থীসকল হাইকোৰ্টলৈকেও গৈছিলে আৰু বিভিন্ন সময়ত তেওঁলোকে ষ্টে আদিও ল'ব পাৰিছিলে আমাৰ হাতত এনেকুৱাও গোচৰ আছে যে আজিৰ পৰা 15 বছৰ আগতে উচ্চ ন্যায়ালয়ত কোনোবা এটা নিযুক্তি পৰীক্ষাত ষ্টে লৈছে আৰু আজিলৈকে সেই গোচৰ নিষ্পত্তি হোৱা নাই এনে প্ৰেক্ষাপটত আমি যেতিয়া 2021ত চৰকাৰ কৰিছিলোঁ 1 লাখ নিযুক্তিৰ কথা কৈছিলোঁ তেতিয়া প্ৰথম সমস্যা আহিছিলে যে পদবী ক'ত আছে পোষ্ট ক'ত আছে আমি নতুন পোষ্ট ক্ৰিয়েট কৰিছিলোঁ মেডিকেল কলেজ শিক্ষানুষ্ঠান ইউনিভাৰ্চিটি কমাণ্ডো বেটেলিয়ন ফৰেষ্ট বেটেলিয়ন লগতে আমি ৰিক্ত হৈ থকা পদবিলাক পূৰণৰ চেষ্টা চলাইছিলোঁ এটা সময়ত আমি হাত দাঙি দিছিলোঁ যে কোনো চৰকাৰৰ কাৰণে 1 লাখ নিযুক্তি সম্ভৱ নহয় যদি 500-600 জাগাত যুৱক যুৱতীয়ে ইণ্টাৰভিউ দিব লাগে আৰু এটা কাৰো নিয়ন্ত্ৰণত নথকা ব্যৱস্থাৰ জৰিয়তে নিযুক্তি হয় আমি লগে লগে চিন্তা কৰিছিলোঁ আমি তাৰ বিকল্প ক'ত বিচাৰি পাম এপিএছচিক আমি দেখা পাইছিলোঁ কিন্তু এপিএছচিৰো পৰীক্ষা মেজিষ্ট্ৰেট ডিএছপিক বাদ দি কম্বাইন নহয় প্ৰতিটো বিভাগৰ ইঞ্জিনিয়াৰৰ কাৰণে তেওঁলোকে বেলেগে বেলেগে পৰীক্ষা পাতে এজন ইঞ্জিনিয়াৰে 6টা বিভাগত পায় এটা বিভাগত পায় ইয়াত ৰেজিগনেশ্যন দিয়ে তাত ৰেজিগনেশ্যন দিয়ে তাত ৰেজিগনেশ্যন দিয়ে যেতিয়ালৈকে ইঞ্জিনিয়াৰ এজনে পিডব্লিউডিত চাকৰি নাপায় তেতিয়ালৈকে তেওঁ ৰিজাইনেই দি থাকে সেইটো কাৰণ কি এইটো মই নকওঁ কিন্তু সেইটো লক্ষ্য সেইটোৱে আছিলে ঠিক তেনেকে আমাৰ এপিএছচিৰ মডেলটো আমাৰ বাবে আদৰ্শ মডেল নাছিলে শেষত আমি চিন্তা কৰিছিলোঁ যে বিধানসভাত আমি 2খন আইন আনিম সকলো বিভাগৰ এপইণ্টমেণ্ট ৰুলবিলাক আমি টেম্পোৰাৰিলি স্থগিত কৰিম আৰু এখন আমি অমনিবাছ আইন আনিম যাৰ জৰিয়তে গোটেই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ আইন আমি বিধানসভাত পাছ কৰিলোঁ আৰু আইনত এইটো কথা কোৱা হ'ল যে কোনো বিভাগে টেকনিক্যাল পোষ্ট নহ'লে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা দিব নোৱাৰিব তেওঁলোকে গোটেই পোষ্ট আমাৰ এডিআৰই কমিশনত দিব লাগিব কোনোবাই কৈছিল ই ষ্টাফ সিলেকশ্যন বোৰ্ডৰ দৰে হ'ব নেকি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ষ্টাফ সিলেকশ্যন বোৰ্ডেও ডিপাৰ্টমেণ্ট ৱাইজ পৰীক্ষা পাতে আমি সিদ্ধান্ত লৈছিলোঁ আমি ডিপাৰ্টমেণ্ট ৱাইজ পৰীক্ষা নাপাতো আমি অসম চৰকাৰ হিচাপত পৰীক্ষা পাতিম